CID কাৰ্যালয়ত উপস্থিত গৰিমা শইকীয়া গাৰ্গ প্ৰথমবাৰৰ বাবে CID কাৰ্যালয়ত উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গ SITৰ সন্মুখত প্ৰথমবাৰৰ বাবে উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গ গাৰ্গৰ সৈতে উপস্থিত হৈছে ভগ্নী পামি বৰঠাকুৰ বৃহস্পতিবাৰে SIT ছিংগাপুৰৰ পৰা আহি উপস্থিত হৈছিল গুৱাহাটীত তাৰ পাছতে আজি উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গ CID কাৰ্যালয়ৰ পৰা আমাৰ সৈতে উপস্থিত হৈছে বিৰিঞ্চিৰ সৈতে যোগাযোগ হৈছে বিৰিঞ্চি CID কাৰ্যালয়ত উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গ বিতংকে জনাব নিশ্চয় সৌৰভ যে মাত্ৰ কিছু সময়ৰ পূৰ্বে CIDৰ কাৰ্যালয়ত গৰিমা গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ যেহেতু উপস্থিত হৈছে আৰু এই মুহূৰ্তত তেওঁ যিগৰাকী SDGP মুন্না প্ৰসাদ গুপ্তাৰ সৈতে এক বৈঠকত মিলিত হ'ব কিয়নো কালি দিনটোত যিহেতু মুন্না প্ৰসাদ গুপ্তাসহ যি দুজনীয়া ছিংগাপুৰলৈ যোৱা যি দল আছিল সেই দলটো যেহেতু আহি পাইছে আৰু সেই কথাখিনিকে আচলতে গৰিমা শইকীয়া গাৰ্গ আৰু পামি বৰঠাকুৰ আচলতে জানিব খুজিছিল যে কি হৈছিল আচলতে ছিংগাপুৰত সেই নিৰ্দিষ্ট দিনটোত 19 ছেপ্টেম্বৰত প্ৰকৃততে কি হৈছিল সেই কথাখিনি আচলতে জানিব খুজিছিল আৰু এই মুহূৰ্ততো দেখা পোৱা গৈছে যে কেইবাগৰাকী ব্যক্তি আজি SITত জেৰাৰ সন্মুখীন হ'ব আৰু তাৰ ভিতৰত হৈছে যে সিদ্ধাৰ্থ শৰ্মাৰ অন্যতম ব্যৱসায়িক সংগী প্ৰতীক খেতান আৰু বিকাশ আগৰৱালা ইতিমধ্যে তেওঁলোক ভিতৰত সোমাইছে আৰু তেওঁলোক দুয়োগৰাকী আছিল সিদ্ধাৰ্থ শৰ্মাৰ যি ৰয়েল হেৰিটেজ আছে সেই ৰয়েল হেৰিটেজৰ ব্যৱসায়িক সংগী আৰু তেওঁলোকক ইতিমধ্যে আজি জেৰাৰ বাবে যিহেতু মাতিছিল যে তাত কিমান শতাংশ সিদ্ধাৰ্থ শৰ্মাৰ শ্বেয়াৰ আছে বা তেওঁলোকৰ শ্বেয়াৰ আছে সেই সকলোখিনি তথ্যসহ তেওঁলোকে জানিবৰ কাৰণে বিচাৰিছে গতিকে তেওঁলোকে প্ৰত্যেকগৰাকী হাতে হাতে ফাইল লৈ আজি CID কাৰ্যালয়ত হাজিৰ হৈছে আৰু ইতিমধ্যে মই কৈ আছোঁ যে সেই গৰিমা শইকীয়া গাৰ্গ আৰু পামি বৰঠাকুৰ যিহেতু কিছু সময় পূৰ্বে CID কাৰ্যালয়ত তেওঁলোক সোমাইছে তেওঁলোকে আজি আচলতে এই কথাখিনিয়ে জানিবৰ কাৰণে আহিছে SDGP মুন্না প্ৰসাদ গুপ্তাৰ পৰা যে তেওঁলোকে ছিংগাপুৰত গৈ যি ধৰণে তদন্ত কৰিলে সেই তদন্তৰ প্ৰক্ৰিয়াত আচলতে কি তথ্য লাভ কৰিলে যে 19 ছেপ্টেম্বৰত যি ধৰণে জুবিন গাৰ্গৰ লগত যি ঘটনা আচলতে সংঘটিত হ'ল সেই ঘটনাটোৰ কিছু যিহেতু তথ্য লাভ কৰিছে কিছু কাৰণ উদ্ঘাটন কৰিছে CID দলটোৱে গতিকে সেই কাৰণখিনি আচলতে তেওঁ জানিবৰ কাৰণে কেইদিনমান পূৰ্বে তেওঁ এটা ফেচবুক পোষ্টৰ জৰিয়তে তেওঁ সেই কথাখিনি উল্লেখ কৰিছিল যে শেষৰ সময়খিনিত জুবিন গাৰ্গ তেওঁৰ স্বামীৰ আচলতে প্ৰকৃততে কি হৈছিল সেই কথাখিনি জানিবলৈ তেওঁ যথেষ্ট উদ্বল হৈ আছিল আৰু সেই কথাখিনিকে হয়তো আমি এইখিনি সময়ত সেইখিনি সম্ভাৱনা বুলি কৈছোঁ হয়তো সেই কথাখিনিকে তেওঁক আজি আনুষ্ঠানিকভাৱে জনাবৰ বাবে CID কাৰ্যালয়ত তেওঁক মাতি পঠিওৱা হৈছে গতিকে পামি বৰঠাকুৰ সহ তেওঁ CID কাৰ্যালয়ত ইতিমধ্যে ভিতৰত সোমাইছে আৰু ইতিমধ্যে SDGP মুন্না প্ৰসাদ গুপ্তাৰ লগত তেওঁ বৈঠকত বহিছে বুলি আমি খবৰ লাভ কৰিছোঁ আৰু কিছু সময়ৰ পাছত তেওঁ ইতিমধ্যে মুন্না প্ৰসাদ গুপ্তাই সমগ্ৰ অসমবাসীকে উদ্দেশ্য কৰি আচলতে এখন সংবাদমেল সম্বোধন কৰিব আৰু তাত যিখিনি কথা তদন্তৰ আওতাৰ ভিতৰত থাকি যিখিনি কথা জনাব পাৰি যে ছিংগাপুৰত গৈ তেওঁলোকে কি পালে ছিংগাপুৰত গৈ তেওঁলোকে কিমান মানুহক সোধা পোছা কৰিল আৰু সোধা পোছা কৰাৰ সময়ত বা সেই ইয়টখনৰ যি দুই কেপ্টেইন আছিল তেওঁলোকে কি ধৰণৰ ভাষ্য দিলে তাত যিখিনি CCTV ভিজুৱেল তেওঁলোকে সংগ্ৰহ কৰিছিল সেই CCTV ভিজুৱেলত সন্দেহজনক কিবা আছিল নেকি কাৰোবাৰ সন্দেহজনক গতিবিধি আছিল নেকি সেই সকলোখিনি কথা যিহেতু তেওঁলোকে তাৰ তন্নতন্নকে সকলোখিনি তেওঁলোকে লৈ আহিছে 100জনতকৈ অধিক মানুহ তেওঁলোকে ভাষ্য সংগ্ৰহ কৰিছে বহু সংখ্যক লোকৰ সাক্ষী লৈছে সেই সকলোখিনি কথা আজি হয়তো যিখিনি পাৰে যে যিহেতু চাৰ্জশ্বিট দিবলৈ আৰু কেইটামান দিন বাকী আছে আৰু যিহেতু তদন্তৰ ভিতৰত থকা এটা বিষয়ৰ ওপৰত যে ন্যায়িক এটা ব্যৱস্থাৰ ওপৰত থকাৰ ভিতৰত যিকোনো গোচৰৰ সকলোখিনি কথা কৈ দিব নোৱাৰে কিন্তু তথাপিও তেওঁলোক যিহেতু জুবিন গাৰ্গৰ তেওঁৰ পত্নী গতিকে তেওঁৰ জনাৰ অধিকাৰ আছে জুবিন গাৰ্গৰ ভগ্নী তেওঁৰো যিহেতু সকলোখিনি অৰ্থাৎ আজি খুবেই ব্যস্ততাপূৰ্ণ দিন এটা CID কাৰ্যালয়ত SITৰ সেই দুজনীয়া SITৰ মুৰব্বীগৰাকী আৰু SDGP গৰাকীৰ লগতে আৰক্ষী বিষয়া তৰুণ গোৱেল তেওঁলোক দুগৰাকী তাত থাকি বা তাত ছিংগাপুৰত ঘটনাস্থলী ভ্ৰমণ কৰি পৰিদৰ্শন কৰি তেওঁলোকে যিখিনি কথা গম পাইছিলে সম্ভৱতঃ এইখিনি সন্দৰ্ভতে আজি এই মুহূৰ্তত কথা পাতি থকা হৈছে গৰিমা শইকীয়া গাৰ্গ বা জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰৰ সৈতে আৰু 12 বজাত সম্ভৱতঃ আপুনি ইয়াৰ পূৰ্বতেও আমাৰ সৈতে সংযুক্ত হৈ আপুনি জনাইছিল যে কিছু সময় পিছতে সংবাদ মেলো সম্বোধন কৰাৰ কথা আৰু লগতে আন যিসকলক সিদ্ধাৰ্থ শৰ্মাৰ সংগী বুলি কোৱা হৈছে তেওঁলোকৰ পৰা নথি পত্ৰবোৰ পাইছে গুৰুত্বপূৰ্ণ কিছু ঘোষণা কৰিব আজি নিশ্চয় গীতা আছে যে সেইখিনি কথা যে এগৰাকী সিদ্ধাৰ্থ শৰ্মা যথেষ্ট যে চতুৰ আছিল যথেষ্ট তেওঁ সকলোখিনি কথা তেওঁ তদন্তৰ সময়ত বহুখিনি কথা তেওঁ আচলতে বিপথে পৰিচালনা কৰিব চেষ্টা কৰিছিল গতিকে এগৰাকী সিদ্ধাৰ্থ শৰ্মাৰ যি ৰয়েল হেৰিটেজ নামৰ যিখন হোটেল আছে সেই হোটেলখনৰ তেওঁ তিনিগৰাকী
আমি ইয়াৰ পূৰ্বে এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে 3গৰাকী বিকাশ আগৰৱাল প্ৰতীক খেতান তেওঁৰ লগত সহযোগী হিচাপে আছে প্ৰকৃততে এই 2গৰাকী ব্যক্তিৰ আজি যিহেতু তেওঁলোকক সোধা পোছা কৰিবলৈ মাতিছে তেওঁলোকৰ প্ৰকৃততে শ্বেয়াৰ আছে নে নাই তেওঁলোকক কেৱল নামত ৰাখি গোটেই হোটেলখনৰ স্বত্বাধিকাৰী প্ৰকৃততে সিদ্ধাৰ্থ শৰ্মা নেকি সেই কথাটো জানিবৰ কাৰণে এছআইটিয়ে তেওঁলোক দুইজনকে মাতিছে আৰু 2গৰাকীয়ে হাতে হাতে ফাইল লৈ যিহেতু আজি উপস্থিত হৈছে আৰু আমি সেইখিনি সময়তে কৈছিলোঁ যে জিএছটি যি ধৰণে তেওঁলোকে ফাঁকি দিছিল গতিকে জিএছটি বিভাগেও তেওঁলোকৰ বিৰুদ্ধে অভিযান চলাবৰ কাৰণে সাজু হৈ আছে কেৱল মাত্ৰ তেওঁলোকে এটা অনুমতিৰ কাৰণে তেওঁলোক অপেক্ষা কৰি আছে গতিকে আজি 2গৰাকী যিহেতু কিছু সময়ৰ পূৰ্বে তেওঁলোক এছআইটিত পৃথকে পৃথকে আহি হাজিৰ হৈছে সেই কথাখিনি কৰিব সিদ্ধাৰ্থ শৰ্মাৰ শ্বেয়াৰ প্ৰকৃততে কিমান আছিল নে প্ৰকৃততে সিদ্ধাৰ্থ শৰ্মাৰে গোটেই হোটেলখন হয় তেওঁলোকক হয়তো সংগী কৰি ৰাখিছে যিসমূহ নথিপত্ৰ জমা দি আছিল সেই নথিপত্ৰসমূহত প্ৰকৃততে তেওঁলোকৰ তাত কোনো ধৰণৰ শ্বেয়াৰ নাই কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ বন্ধু বা সিদ্ধাৰ্থ শৰ্মা ঘনিষ্ঠ হিচাপে হয়তো তেওঁলোকক তাত নামসমূহ সন্নিৱিষ্ট কৰি ৰাখিব পাৰে তেনে কথা আছে নেকি সেইখিনি জানিবৰ কাৰণে তেওঁলোকক আজি মাতি পঠোৱা হৈছে সেইখিনিও ইতিমধ্যে এছআইটি দলটোৱে এনেকুৱা সোধা পোছা কৰি আছে আৰু একে সময়তে আৰু আন 2-3গৰাকী ব্যক্তি আজি এছআইটিৰ কাৰ্যালয়ত হাজিৰ হৈছে সেইসকল ব্যক্তি প্ৰকৃততে সেই ব্যৱসায়িক লেনদেন আছিল নে তেওঁলোকক অন্য কাৰণ আছে বা জুবিন গাৰ্গৰ তেওঁলোক কি ধৰণৰ সহযোগী আছিল সেই সকলোখিনি জানিবৰ কাৰণে তেওঁলোকে মাতিছে আৰু কেইটামান সময়ৰ পাছতে এছডিপি মুন্না প্ৰসাদ গুপ্তাই যিহেতু সেই সকলোখিনি কথা উল্লেখ কৰিব যে যিখিনি পাৰে তদন্তৰ আওতাত থাকি যিখিনি কথা ক'ব পাৰে ছিংগাপুৰত তেওঁলোকে কি তথ্যসমূহ লাভ কৰিলে আৰু যিখিনি মই পূৰ্বতে কৈছোঁ যে ছিংগাপুৰত লাভ কৰা যিখিনি তথ্য প্ৰমাণ সমল যিখিনি আছে সেইখিনিহে যিখন চাৰ্জশ্বীট দিব সেই চাৰ্জশ্বীটৰ অন্যতম এটা অংগ হৈ পৰিব যে সেইখিনি কথা উল্লেখ কৰিলেহে এখন শক্তিশালী চাৰ্জশ্বীট দাখিল কৰিবলৈ তেওঁলোকে পাৰিব আৰু যিখন চাৰ্জশ্বীটৰ ওপৰত নিৰ্ভৰ কৰি যিসকলক ইতিমধ্যে অভিযুক্ত কৰি গ্ৰেপ্তাৰ কৰা হৈছে কাৰাগাৰত ৰখা হৈছে তেওঁলোকৰ বিৰুদ্ধে এটা কঠোৰ ব্যৱস্থা ল'ব পাৰিব বা তেওঁলোকৰ দৃষ্টান্তমূলক শাস্তি দিয়াৰ ক্ষেত্ৰত আদালতে এটা নিৰ্ণায়ক ভূমিকা ল'ব পাৰিব কিন্তু তাৰ বাবে হ'ব লাগিব সেই এখন চাৰ্জশ্বীটখন যথেষ্ট পৰিমাণে শক্তিশালী যিসকলে সাক্ষ্য দিছে সেই সাক্ষ্য হ'ব লাগিব যথেষ্ট শক্তিশালী সেইখিনিৰ কাৰণে যিহেতু দুজনীয়া দলটো গৈ ছিংগাপুৰত তেওঁলোকে সকলোখিনি চালে আজি যিহেতু তেওঁলোকে এতিয়া গৰিমা শইকীয়া গাৰ্গৰ পামী বৰঠাকুৰৰ লগত আলোচনাত মিলিত হৈছে যিখিনি তেওঁলোকক তথ্য দিব পাৰে যে তেওঁলোক আশ্বস্ত হ'ব পৰাকে যে হয় প্ৰকৃততে জুবিন গাৰ্গৰ লগত এনেধৰণৰ এটা ঘটনাই হৈছিল এই ধৰণে আশ্বস্ত যিহেতু হ'ব পৰা নাছিল বিগত সময়ছোৱাত তেওঁলোকে প্ৰত্যেক দিনে সেই কথাটোৱে তেওঁলোকে কৈ আছিল। আচলতে গৰিমা